ধনী মানুহখিনিৰ কাৰণে ৰাইজ জুন জুলাই মাহ আৰু আমাৰ কাৰণে এয়া আহাৰ শাওনৰ মাহ। এইফালে আমি পূৰা এবাৰ দেখিছেনে আমাৰ পূৰা কঠীয়া তুলি আছে, ময়ো কঠীয়া তুলি আছোঁ। মানে ধনী মানুহখিনিৰ কাৰণে জুন জুলাই মাহ সকলোৱে যাব ফুৰা চকা কৰিবলৈ, পূৰা চুইমিং পুলত সাঁতুৰিবলৈ। আমি আৰু এই পথাৰৰ মাজে মাজে সাঁতুৰি আছোঁ বুলি ক'ব লাগিব। আমাৰ ভাগ্যত এইখিনি নাই। মানে এয়া দেখিছেনে শাওনৰ পথাৰত আমাৰ মানে জুন জুলাই মাহটো আমি খেতিত ব্যস্ত। আৰু আনৰ যেনেকৈ ধনী মানুহখিনিয়ে জুন জুলাই মাহটো ল'ৰা ছোৱালীয়ে গৰম বন্ধ মাহ পায়, একদম পূৰা ফুৰিবলৈ যায়, এমাহৰ ছুটিৰ কাৰণে ফুৰিবলৈ যায়। আমি এই ল'ৰা ছোৱালী ফুৰাটো বাপেক ইয়াত সকলোৱে মিলিজুলি আমি এইফালে কঠীয়া তুলি আছোঁ। আৰু এয়া আমাৰ দুখীয়া কি বেয়া আমি পথাৰত ভূঁই ৰুই থাকোঁ। এফালে কৈছোঁ আৰু আমি এয়াই সকলোৱে মিলিজুলি জুন জুলাই মাহটো পথাৰত যাওঁ। আৰু এয়া আমাৰ গাঁৱলীয়া পৰিৱেশ বুলি ক'ব লাগিব। জুন জুলাই মাহত ফুৰিব যায়, আমি পথাৰত যাওঁ। আমাৰ ল'ৰা ছোৱালীখিনিয়ে দূৰৰ পৰা চিঞৰি থাকে, ফুৰিবলৈ যায়, আমাক ফুৰাবলৈ নিনিয়া বুলি। কিন্তু আমি কি কৰিম, উপায় নাই। বছৰেকৰ যদি খেতিটো নকৰোঁ খাম কি? সেইকাৰণে আমি জুন জুলাই মাহ এনেকৈ পঠিয়াই দিওঁ। আৰু এয়া আমাৰ ছামাৰ ভেকেশ্যন, মানে ল'ৰা ছোৱালীখিনিৰ কাৰণে। আজিলৈ সৰু ভিডিঅ', বাই বাই।